নমস্কাৰ মোৰ নাম ডক্টৰ ফণীন্দ্ৰ শৰ্মা এইবাৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মেজৰা পিনাকল ইনষ্টিটিউটৰ ৰিজাল্টখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ মেজৰা পিনাকল ইনষ্টিটিউট আপোনালোকে চাব পাৰে ইয়াত মেজৰা পিনাকল ইনষ্টিটিউট এখন কোচিং ইনষ্টিটিউট আৰু ই দদৰাত অৱস্থিত দদৰা কামৰূপ আসাম ইয়াত অৱস্থিত মই ৰিজাল্টখিনি আলোচনা কৰাৰ আগতে আমাৰ অনুষ্ঠানটোৰ বিষয়ে দুই এষাৰমান কৈ ল'ব বিচাৰিছোঁ আমাৰ অনুষ্ঠানটোত এখন কোচিং ইনষ্টিটিউট আৰু ইয়াত আমি ইন্টিগ্ৰেটেড বেটছ আৰু কোচিং ক্লাছেছ দুইটাই চলাও হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ বাবে ইন্টিগ্ৰেটেড বেটছৰ ব্যৱস্থা আছে যাৰ টাইমিংটো হ'ল 9 বজাৰ পৰা 3 বজালৈ আৰু ইয়াত আমি আমাৰ ছাত্ৰ ছাত্ৰীসমূহক নিট জেডাবলি চিডাবলি CUET বা এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰাও তাৰোপৰি আমাৰ ইয়াত কোচিং ক্লাছৰ ব্যৱস্থাও আছে কোচিং ক্লাছেছৰ টাইমখিনি হ'ল 3:30 পৰা 7 বজালৈ গধূলি সময়ত আৰু ইয়াত আমি ক্লাছ 7 পৰা ক্লাছ 12 লৈকে পঢ়াও আৰু ইয়াতো বাৰু আমি ষ্টুডেণ্টছক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ বাৰু চাওকচোন আমাৰ ৰিজাল্টখিনি কেনেকুৱা হ'ল এইবাৰ আমাৰ ইয়াত মেজৰাত হায়াৰ সেকেন্ড ক্লাছ 10ৰ সেৱাৰ ষ্টুডেণ্ট খুবেই কম আছিল তথাপিতো যিখিনি ষ্টুডেণ্ট আমাৰ তাত আছিল তেওঁলোকে প্ৰায় আশানুৰূপ ফল দিবলৈ সক্ষম হৈছে আমি এজনৰ পাছত এজনকৈ তেওঁলোকৰ ৰিজাল্টখিনি চাই যাওঁ প্ৰথমতে মই ৰিজাল্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আখতাৰ হুছেইনৰ আখতাৰ হুছেইনে আমাৰ তাত 4টা ছাবজেক্টত এনৰোল কৰিছিল মেথছ সায়েন্স এডভান্স মেথছ আৰু ইংলিছত আপোনালোকে দেখা পাইছে মেথছত তেওঁ 100ৰ ভিতৰত 95 মাৰ্কছ পাবলৈ সক্ষম হৈছে সায়েন্সত 85 মাৰ্কছ পাবলৈ সক্ষম হৈছে এডভান্স মেথছত 95 আৰু ইংলিছত 86 মাৰ্কছ পাবলৈ সক্ষম হৈছে তাৰ পাছত আৰু এজন আমাৰ শিক্ষাৰ্থী তেওঁৰ নাম হ'ল ৰাজদীপ বৈশ্যই আমাৰ তাত 4টা ছাবজেক্টত এনৰোল কৰিছিল ৰাজদীপ বৈশ্যৰ মাৰ্কছবোৰ এই ধৰণৰ মেথছত 95 সায়েন্সত 84 এডভান্স মেথছত 91 আৰু ইংলিছত 81 সানিয়া সুলতানাই আমাৰ তাত 4টা ছাবজেক্টতে এনৰোল কৰিছিল আৰু তেওঁৰ মাৰ্কছবোৰ এই ধৰণৰ মেথছত 92 সায়েন্সত 70 এডভান্স মেথছত 80 আৰু ইংলিছত 74 ইয়াৰ পাছত আমি চাওঁ প্ৰতীক্ষা মহন্তই আমাৰ তাত অকল সায়েন্সত এনৰোল কৰিছিল গতিকে বাকীখিনি মাৰ্কছ শ্বেয়াৰ কৰাটো উচিত নহ'ব গতিকে আৰু সায়েন্সত প্ৰতীক্ষা মহন্তই অকল 84 মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু প্ৰতীক্ষা মহন্তৰ পাছত মৃগাংক কলিতা মোৰ ইয়াত ভুল হৈছে এইটো এডভান্স মেথছ নহয় মেথছ হ'ব মৃগাংক কলিতাই মেথছত 100ৰ ভিতৰত 94 মাৰ্কছ পাবলৈ সক্ষম হৈছে এইখিনি আমাৰ ৰিজাল্ট আমি এই ধৰণে আমাৰ অনুষ্ঠানটোত শিক্ষাৰ্থীখিনিক আগবঢ়াই ল'বলৈ চেষ্টা কৰি আছোঁ আৰু যিখিনি আপোনালোকে দেখা পাইছে ষ্টুডেণ্টৰ ৰিজাল্ট গোটেই ইমান বেয়া হোৱা নাই অলমষ্ট সকলোৱে মেথছ এডভান্সত 90+ পাবলৈ সক্ষম হৈছে গতিকে আপোনালোকে যদি আপোনালোকৰ শিশুটিক এটা উজ্জ্বল ভৱিষ্যত দিবলৈ বিচাৰে আপোনালোকে দদৰাত অনুষ্ঠিত মেজৰা পিনাকল ইনষ্টিটিউটত আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰসমূহ এই ধৰণৰ আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পেলাই নম্বৰকেইটা নোট ডাউন কৰি ল'ব পাৰে আৰু যদিহে আপোনালোকে এনৰোল কৰিব বিচাৰে গতিকে অতি শীঘ্ৰে কৰক কাৰণ আমাৰ ক্লাছেছবোৰ অলৰেডি ষ্টাৰ্ট হৈছে ধন্যবাদ